ঢেকিয়াজুলি সমষ্টিৰ বহুকেইটা পুৰণি আৰু গুৰুত্বপূৰ্ণ গ্ৰাম্য পথ পকীকৰণ নোহোৱাত ৰাইজে যাতায়াতৰ ক্ষেত্ৰত দুৰ্ভোগ ভুগিব লগা হৈছে। তেনে এটি ঘন জনবসতিপূৰ্ণ পথ হৈছে ৰাক্ষসমাৰী। চপাই আৰু মাছৰৌমাৰী গাঁও পঞ্চায়তৰ 5খন গাঁৱক বহিৰ্বিশ্বৰে সংযোগ কৰা সন্মিলন চাৰিআলিৰ পৰা চপাই নদীলৈকে যোৱা 2 কিলোমিটাৰ দৈৰ্ঘ্যৰ কেঁচা পথটো কোচ ৰাজত্বকালত নিৰ্মিত ঐতিহাসিক গোসাই কমল আলিৰ অৱশিষ্ট হিচাপে স্থানীয়ভাৱে অতীজৰে পৰা গোসাই আলি আৰু ভটিয়া আলি নামেৰে পৰিচিত হৈ অহা পথ এটাৰ এই 2 কিলোমিটাৰ অংশ আজিলৈকে পকী নকৰাত পথছোৱাই সংযোগ কৰা ৰাক্ষসমাৰী আৰু চপাই গাঁও পঞ্চায়তৰ অন্তৰ্গত 1 নং চপাই চাৰিআলি, 2 নং চপাই চাৰিআলি, 1 নং সন্মিলনী, 1 নং চাৰিআলি আৰু মাছৰৌমাৰী গাঁও পঞ্চায়তৰ নাৰায়ণপুৰ 9-9কে গাঁৱৰ 5 শতাধিক ঘৰৰ প্ৰায় 2000 লোকে ভীষণ অসুবিধাৰ মাজত যাতায়াত অব্যাহত ৰাখিছে। চপাই নদীৰ পূব দিশৰ এই 4 গাঁৱৰ উপৰি নদীৰ পশ্চিম দিশৰ গোহাই আলি, নাহৰবাৰী বঙালী, মাছৰৌমাৰী আদি গাঁৱৰ ৰাইজে এই বিধ্বস্ত পথেৰে ৰাক্ষসমাৰীলৈ যাতায়াত কৰে। উল্লেখযোগ্য যে পুখুৰী সদৃশ গাঁতেৰে পূৰ্ণ এই পথৰ কাষতে আছে চপাই চাৰিআলি প্ৰাথমিক আৰু চপাই চাৰিআলি মজলীয়া বিদ্যালয়। সম্প্ৰতি বাৰিষা পথৰো পুখুৰী সদৃশ গাঁতবোৰ অতিক্ৰমী শিশু শিক্ষাৰ্থীসকল বিদ্যালয়লৈ অহা যোৱা কৰিব লগা হৈছে। পথটোৰ এই শোচনীয় অৱস্থাৰ বাবে ৰোগী কঢ়িয়াবলৈ অঞ্চলটোলৈ এম্বুলেন্স আহিব নোখোজে বুলি স্থানীয় কেইবাজনো লোকে সাংবাদিকৰ আগত মন্তব্য কৰে। নমস্কাৰ, আমাৰ ঢেকিয়াজুলি এৰিয়াৰ সন্মিলন গাঁও আৰু গোহাইআলি গাঁও বুলি কয়। এতিয়া আমাৰ সন্মিলন গাঁৱৰ ৰাস্তাটো বহুত বেয়া হৈছে। জেগাটো মানে মানুহ বহুত আছে, কিন্তু বাৰিষা কালত ৰাস্তাটো আপোনালোকে চাব পাৰে বহুত গাঁথা হৈ আছে। পিছত আমি ষ্টুডেণ্টকেইটা স্কুল বা কলেজ যাব বহুত মানে অসুবিধা হৈ গৈছে। মানুহ বহুত আছে, অহা যোৱা বহুত অসুবিধা হৈ গৈছে। এইটো 2 নং চাৰিআলি চপাই আলি ৰাস্তা। আজি বহুত দিনৰ পৰা এই ৰাস্তাটো মানে এনেকৈ বিতৃষ্টা হৈ আছে। এইটো আমাৰ চৰকাৰে নলয়, কিহৰ কাৰণে নলয় এইটো ক'ব নোৱাৰোঁ। আমি খোজকাঢ়িব নোৱাৰোঁ। ইয়াৰ কিমান পানী, কিমান কি দেখুওৱা গৈছে চাওক। ঘৰৰ পৰা ওলাব নোৱাৰোঁ। চৰকাৰে আমাৰ ফালে চকু নিদিয়ে। মহোদয়ক কৈছোঁ যে যেনে হওক আমাৰ এই ৰাস্তাটো যেনে তেনে হওক আমাৰ সেইটো বনাই দিলে আমি ভাল পাওঁ বুলি অলপ আশা কৰিছোঁ। অন্তৰ্গত এই ৰাস্তাটো বহুত জৰাজীৰ্ণ অৱস্থা। এই ৰাস্তাটো আজি স্বাধীনতাৰ পিছৰ পৰা আজিলৈকে ৰাস্তাটো হোৱা নাই। এই ৰাস্তাটো এটা গুৰুত্বপূৰ্ণ ৰাস্তা, যিহেতু এই ৰাস্তাটোত অহা যোৱা কৰিব মানুহে খুবেই কষ্ট। স্কুলত অহা যোৱা বা কলেজত যোৱা ল'ৰা ছোৱালী বৰষুণ বতৰত অহা যোৱা কৰিব নোৱাৰে। অতি দুখৰ কথা, আজিলৈকে এই ৰাস্তাটো কোনো প্ৰতিনিধিয়ে কাণ খাৰ নলৰায়। কি গাঁও মানে কি গাঁও আছে ৰাস্তাত? এই গাঁওখনত আপোনাৰ 2 নং চাৰিআলি, 1 নং সন্মিলনী গাঁও, নাৰায়ণপুৰ 9কে সংযোগী আকৌ নদীখন পাৰ হ'লে আকৌ নতুন বস্তি গেৰাজুলিলৈকে যাব পাৰি। তো এই গাঁওখনৰ অন্তৰ্গত প্ৰায় 500-600 মানুহ বসবাস কৰে। কেতিয়াবা অতি দুখৰ কথা, কেতিয়াবা বেমাৰী থাকিলে চিৰিয়াছ পেচেণ্ট এম্বুলেন্স মাতিলেও নাহে। ডেলিভাৰী পেচেণ্ট ল'বলৈ আমাৰ অসুবিধা। আমি আশা কৰিম আগন্তুক দিনত আমাৰ ল'ৰা ছোৱালী অহা যোৱা কৰাতো অসুবিধা হয়। আমি আশা কৰিম যাতে আমাৰ মৰমৰ আদৰৰ বিধায়ক এইবাৰ ৰাস্তাখন আমাক বনাই দিয়ে। পথটো চলিত বৰ্ষত পকীকৰণ ব্যৱস্থা কৰিবলৈ স্থানীয় বিধায়ক অশোক সিংহলক দাবী জনাইছে স্থানীয় ৰাইজে। ঢেকিয়াজুলিৰ পৰা ভগৱান বৈশ্যৰ ৰিপৰ্ট, অগ্নিগড় নিউজ।